মাৰ কাৰণে সোনকালে ৰুটি আৰু ভাজিখিনি বনাই দিওঁ, নহলে মায়ে আকৌ মোকে গালি পাৰিব। কাপটো ভাগি থাকিলে দেখোন। মা আকৌ এটা কাপ ভাগিলি। তই যে সদায় সদায় কিবা এটা নহয় কিবা এটা ভাগ, তই কি বাপেৰে ঘৰৰ পৰা আনিছিলি? মা তেনেকৈনো কিয় কৈছে? তেনেকৈ নকয় কেনেকৈ কম? যৌতুকত তই কি আনিছিলিনো? একমাত্ৰ পিন্ধা শাৰীখন। ডাঙৰ বোৱাৰী ৰীতি চাই কিমান বস্তু আনিছে, ৱাশ্বিং মেচিনৰ পৰা ফ্ৰিজলৈকে সকলোবোৰ। তইতো একোটা ফুটা কৰি অনাই নাই। মই অনাখিনিও তই ভাঙি ভাঙি শেষ কৰিছ কুলক্ষণী। মা মই জানি বুজি কৰা নাই, মোৰ হাতৰ পৰা পিছল খাই পৰিছিলে। চুপ থাক, মই সকলোবোৰ জানো। তই যে এইবোৰ জানি বুজিয়ে কৰ, তেতিয়াহে কাম কৰিবলৈ নিদিওঁ যদি নিদিওঁ আৰু। অ' মা উপাসনে জানি বুজি কৰে চাগে, তাই তেতিয়াহে কাম কৰিবলৈ নাপাব। আৰু তুমি এতিয়ালৈকে যে একো এটা বনোৱা নাই, মোৰ যে ইমান ভোক লাগিছে, তুমি জানা নে নাজানা উপাসনা? বৌ তোমাৰ লগতে ময়ো প্ৰেগনেণ্ট। তোমাৰ যদি ভোক লাগিছে তুমিতো নিজেও বনাই খাব পাৰা। মই এইখন ঘৰলৈ লাখ টকাৰ যৌতুক লৈ আহিছোঁ। ইয়াত মই কাম কৰা বাই হিচাপে থাকিবলৈ নহয়। এনেও তোমাৰ মাৰ ঘৰৰ পৰা একোতো দিয়া নাই। বাই নিচিনাকৈ কাম তুমিয়ে কৰা, মই নকৰোঁ। কাৰণ ঘৰৰ কাম কৰিলে তোমাকহে সাজে, মোক নাসাজে। বৌ সৰুজনী হৈছে উপাসনা আৰু ডাঙৰ বোৱাৰীজনীৰ নাম হৈছে ৰীতিশা। শাহুৱেকে উপাসনাক দেখিবই নোৱাৰে, কাৰণ উপাসনাই বিয়া হৈ আহোঁতে যৌতুকৰ সম্পত্তি হিচাপে একোৱে অনা নাছিল। কাৰণ সিহঁতৰ মাকৰ ঘৰ বহুত দুখীয়া আছিল আৰু উপাসনাৰ গিৰিয়েকেও কোম্পানীতহে থাকে। ডাঙৰজনীৰ গিৰিয়েকে চৰকাৰী চাকৰিও কৰে, সেইকাৰণে সৰুজনীক দেখিবই নোৱাৰে আৰু ডাঙৰজনীক শাহুৱেকে একো কৰিব নিদিয়ে। কি মুখলৈ ভেবা লাগি চাই আছ? কাম কৰ, কামতকে মুখ বেছি নচলাবি কৈ দিছোঁ। আৰু ঘৰটো কালিলৈ মুচিবি, দেৱালী আহি আছে নহয় 5 দিনৰ পাছতে। মা আপোনাৰ মোৰ কাৰণে অকণমানো বেয়া নালাগে নেকি? মই দিনৰ দিনটো ইমান কষ্ট কৰি থাকোঁ, আপুনি বৌকটো একো কৰিব নিদিয়ে। আনকি মোৰ হাজবেণ্ডৰ লগতো মোক এবাৰো কথা পাতিব নিদিয়ে। চুপ থাক বুলি কৈছোঁ নহয়, কাম কৰ। ডাঙৰ বোৱাৰী ব'লা, অকণমান আৰাম কৰি লোৱাগৈ। বেলেগৰ চিন্তা কৰিবৰ দৰকাৰ নাই, সকলোবিলাক কাম তাই কৰিব লাগিব, তুমি নহয়। ব'লা। ডাঙৰ বোৱাৰী ৰীতিশা। অ' মা ৰীতিশা, এইটো তহঁতৰ প্ৰথম দেৱালী হ'ব। অ' মা গম পাইছোঁ। আমাৰ লগতে আমাৰ হ'বলগীয়া সন্তানটিও প্ৰথম দেৱালী হ'ব। দেৱালীৰ কাৰণে ডাবল শ্বপিংটো কৰিবই লাগিব। কৰিবি দে, তোক নিদিনো মই কাক দিম? যিমান মন যায় সিমান শ্বপিং কৰিবি। মা কি হ'ল? বৌৰ লগতে মোৰোতো প্ৰথম দেৱালী, মোক আপুনি কি দিব মা? তোক কি দিব লাগে হা? তোৰ কি মই ঠিকা কৰি লৈছে নেকি? মা মোৰ ঘৰত থাকিবলৈ দিছোঁ, খাবলৈ ভাত দিছোঁ, তোক আৰু কি লাগে? কি লাগে হা তোক? আৰু 4-5 দিনৰ পাছতে দেৱালী হ'ব। ঘৰৰ চাফাই অভিযান আৰম্ভ কৰি দে, বহুত লেতেৰা হৈ আছে ঘৰ। পাকঘৰত বাচনবোৰ পৰি আছে, ধুগৈ। মা মই এতিয়া বেছিকৈ কাম কৰিব নোৱাৰা হৈছোঁ, 8 মাহ হৈছে যে। থ বাহানা নকৰিবি। আমাৰ দিনত আমি বহুত কাম কৰিছিলোঁ, আমি বহিবলৈ সময়ে পোৱা নাছিলোঁ, তহঁতেতো বহিবলৈ সময় পাওঁ। মা এখেতলৈ বৰকে মনত পৰিছে, মোবাইলটো এবাৰ দিব নেকি? কথা পাতোঁ। ৰঞ্জনৰ লগত কথা পাত। তই কি আমাৰ কথা লগাবি? একো নকওঁ মা, প্ৰমিছ। নালাগে, একো দৰকাৰ নাই। এতিয়া কাম বনবোৰ কৰি ল, যদি মন যায় তেতিয়াহে দিম। হ'ব দিয়ক মা। ডাঙৰ বোৱাৰী ব'ল, ৰমলা খুৰীহঁতৰ ঘৰৰ পৰা আহোগৈ। সিহঁতৰ ঘৰত বহুত তৰমুজৰ খেতি কৰিছে। এতিয়া গৰমৰ দিন নহয়, খালে তই ভাল পাবি। ব'ল ব'লক মা। উফ, কাম কৰিব নোৱাৰা হৈ গৈছোঁ আৰু। ময়ো 8 মাহৰ গৰ্ভৱতী আৰু বৌক মায়ে একোৱেই নকয়, একোৱেই কৰিবলৈ নিদিয়ে। মোৰ হাতেৰে সকলোবোৰ কৰায়, কাৰণ যে মই দুখীয়া ঘৰৰ। মই একো সা সম্পত্তি আনিব নোৱাৰিলোঁ, বৌৱে যে বহুত আনিলে। সেইকাৰণে বৌক বহুত মৰম কৰে, মোক নকৰে। ডক্টৰে বাৰে বাৰে কৈছে এইখিনি সময়ত তুমি ৰেষ্ট লোৱা, কিন্তু মই কেনেকৈ ৰেষ্ট লওঁ? মায়ে মোক অকণমানো ৰেষ্ট ল'বলৈ নিদিয়ে আৰু এখেতৰ লগতো কথা পাতিব নিদিয়ে। দেৱালীৰ কাৰণে গোটেই ঘৰৰ কাম বনবোৰ মোৰ হাতেৰে কৰোৱাইছে। সেইদিনা বাইজনী আহোঁতেও নালাগে বুলি পঠিয়াই দিছে। মা আপুনি মোক ইমান বেয়া পাব পাৰে বুলি মই আগতে কেতিয়াও জনা নাছিলোঁ। আপুনি মোক কিয় বুজি নাপায় মা, কিয় বুজি নাপায়?
খাই ঘৰটো মুচিবগৈ লাগিব পেটটো বৰকি কামুৰি আছে নকৰিলেও নহয় বাহ উপাসনা এনেকৈ ঘৰ মুচা নেকি অকণমান জোৰ লগাই লগাই মুচিবা যাতে তলৰ পকাবোৰ চাফা হয় দেৱালীত আমাৰ ঘৰটো হীৰাৰ নিচিনাকৈ জিলিকি থাকিব লাগিব মই ঘৰ মুচিব নোৱাৰা হৈ গৈছো ডক্টৰে ৰেষ্ট ল'বলৈ কৈছে মোক কি হ'ল কাম কৰাৰ সময়ত টাইম ৱেষ্ট কৰি আছা যে মা মোৰ পেটটো বৰকৈ বিষাইছে মই জোৰ দি ঘৰ মুচিব নোৱাৰা হৈছো মা পেটত জোৰ পৰিছে যে কাম কৰাৰ সময়ত পেটত জোৰ পৰিছে যে খোৱাৰ সময়ত আকৌ থুচি থুচি খাওঁ মা এনেকৈ জানো ঘৰ মুচে মই একেবাৰে চাই থাকিব পৰা নাই মই পৰা হ'লে মই কৰিলোৱে হয় নালাগে ডাঙৰ বোৱাৰী তই কৰিব নালাগে এই কৰিব মা আমাৰ ঘৰত দেৱালী উৎসৱটো ডাঙৰ হয় মোৰ যেতিয়া ইমান প্ৰব্লেম হৈ আছে আপুনি এটা কাম নকৰে কিয় কাম কৰা বাইজনীকে নামাতে কিয় আপুনিতো জানি এতিয়া মোৰ 8 মাহ চলি আছে তই কি মহলাৰ ৰাণী নেকি তোক কি মই মোৰ ঘৰত ফ্ৰী খানা খুৱাবলৈ ৰাখিছো নেকি মা কথা কমকে কৰ আৰু কাম বেছি মুখ চুপতি মাৰি থাকিবলৈ দৰকাৰ নাই কাম কৰ আৰু যদি নোৱাৰ তেনেহলে কাপোৰ কানি বান্ধ আৰু মাৰৰ ঘৰলৈ গুচি যা হ'ব মা মোক ঘৰৰ পৰা উলিয়াই নপঠিয়াব মই চব কৰিম মোৰ আৰামেই আৰাম আৰু উপাসনে সকলোবোৰ কাম কৰিব লাগে মোৰ লাইফটো কিন্তু মজা দেই উপাসনা বৌ মোৰ বৰকে ভোক লাগিছে মোক কিবা এটা বনাই দিয়াচোন হ'ব বাৰু বৌ আৰু অকণমান গৰম পানীও কৰিবা মোৰ ভৰিখন বিষাইছে অকণমান তাত তিয়াই দিব লাগিব হ'ব বাৰু দেৱালীৰ কাৰণে মায়ে মোক ইমানবিলাক বস্তু লৈ দিব মোৰ ভাবিয়ে ভাল লাগিছে কেনেকৈনো আজি ৰাতিটো যায় আৰু কালিলৈ ৰাতিপুৱাই শ্বপিঙত যাবই লাগিব ৰিতিছা সোনকালে আমি শ্বপিঙত যাওঁ মা ইমান দেৰি কি কৰি আছিলি হা আমি দেৱালীৰ শ্বপিং কৰিব যাব লাগে মোৰ ওলাওতে দেৰি হৈছিলে মা আৰু মই দেৱালীৰ কাৰণে কি লওঁ এখন লিষ্টটো বনাইছিলোঁ সেইকাৰণে দেৰি হৈছে ড্ৰেছৰ লগত মিলা চেণ্ডেল মেকআপ কিট কিমান যে ল'ব লাগিব আৰু দেৱালীত ফুটাবলৈ দামী দামী ফটকা কিনিব লাগিব আৰু মা একেবাৰে যে আকাশত গৈ পেলাই ফুটে সেইটো লাগিব দেই মোক হ'ব দে যি লাগে তাকে লৈ ল'বি আৰু মা বহুত মিঠাইও ল'ম দেই হ'ব দে ইয়াতে লেকচাৰ মাৰি থাকিব নালাগে ব'ল ইয়াতে যদি দেৰি কৰোঁ তেতিয়াহ'লে তাত লাইন পাতি থাকিব লাগিব ব'লক মা উপাসনা মোৰ ৰুমটো চাফা কৰি থবাচোন মোৰ আহোঁতে অকণমান পলম হ'ব দিয়া বৌ শাহুৱেকে ডাঙৰজনীৰ কাৰণে বহুত হাই ফাই দোকানৰ পৰা তাই যি বিচাৰে সকলোবোৰ কিনি দিছিল মা আপোনাৰ কিন্তু পচন্দ ক'ব লাগিব দেই কাপোৰবিলাকতো ল'লেই এতিয়া মেচিং জুৱেলাৰী আৰু চেণ্ডেল ল'ব লাগিব নহয় মোৰ হ'বলগীয়া নাতিটোৰ কাৰণেতো মই কাপোৰ কিনিব লাগে মা আপুনি মোক কিমান মৰম কৰে ব'ল চেণ্ডেল কি ল আৰু নেকলেছ কি লৈ ল'বি ময়ো মোৰ হ'বলগীয়া নাতিটোৰ কাৰণে কিবা এটা ল'ব লাগে ঠিক আছে ব'লক মা হেল্ল' কোৱা কি হ'ল তোমাৰ মোৰ লগত কথা পাতিবলৈ মন নাযায় নেকি মন বহুত যায় কিন্তু কি কৰিবা মায়ে কথা পাতিবলৈ নিদিয়ে হেল্ল' তুমি কিয় এনেকুৱা কৰি আছা বাৰু নাই দিয়া কোৱা মোৰ মানে গাটো ভাল লাগি থকা নাই যে এইকেইদিন সেইকাৰণে মানে কথা পাতিব মন নাযায় গাটো ভাল নালাগিলেগে কথা পাতিব মন নাযায় নেকি তোমাৰ কিবা বেলেগ প্ৰব্লেম হৈছে কোৱাচোন কি নাই হোৱা একো মায়ে তোমাক কিবা কৈছে নেকি নাই একো কোৱা মায়ে কি ক'ব মায়ে মোক বহুত মৰম কৰে মাহঁত ক'ত গ'ল দেৱালীৰ শ্বপিং কৰিবলৈ গৈছে মা আৰু বৌ তোমাক নিনিলে নেকি মোক লগ ধৰিছিলে মইহে নাযাওঁ বুলি ক'লো গা যে ভাল নাই মই হয়তো দেৱালীৰ আগতো যাব পাৰোঁ নহ'লে নাযাবও পাৰোঁ ছুটি বা দিয়ে নে নিদিয়ে মই ছাৰক কৈ থৈ দিছোঁ বাৰু যাব পাৰিলে যামেই দিয়া একেবাৰে মোৰ বেবীটোক চাইহে আহিম মোৰ বেবীটোৰ খবৰ কি ভালেই দিয়া কিবা ভিটামিনৰ বস্তু চস্তু খাইছানে হৰলিক্স খাইছা খাইছোঁ দিয়া শুনাচোন হ'ব দিয়া মাহঁত আহিলে নেকি হ'ব দিয়া পিছত কথা পাতিম তোমাক কি ক'ম মায়ে মোক লগত লৈ যাবলৈ লাজ পায় মই যে দুখীয়া বৌ যে ধনী বৌয়ে যে বহুতবিলাক সম্পত্তি আনিলে সেইকাৰণে চবতে বৌকে লগত লৈ ফুৰে জানা
বিয়নী বহুত সময় বহিলো যাওঁ দিয়ক আৰু যায় নেকি হয় হয় মোৰ মানে বেলেগ এটা কাম আছে পাপা তুমি যোৱা নেকি বেটা যাওঁ দিয়া তোমালৈ কিবা কিবি লৈ আহিছো আৰু মিঠাই চিঠাই সকলোবোৰ আছে তুমি খাবা দেই হ'ব দিয়া পাপা আজিতো থাকিব নোৱাৰা নেকি নোৱাৰি মই আজি অফিচত কাম আছে ঠিক আছে বাৰু দিয়া পাপা যোৱা বিয়নী বহক মই যাওঁ দেই ঠিক আছে দিয়ক মা চাওকচোন মোৰ পাপাই কিমান বস্তু আনিছে মোলৈ চাবলৈ কিটো আছে তোমালোকৰ মা দেউতাৰ ঘৰ ধনী বহুত টকা পইচা আছে সেইকাৰণে তোক দিছে আৰু এওৰাকনো ক'ৰ পৰা দিব খাবলৈ নোপোৱা ভিকহু ঘৰৰ ছোৱালী যে মোৰ ল'ৰাটোৰ পইচাৰ ওপৰত নাচিবলৈ আহিছে তাই ধনী কাৰণে মিঠাই চিঠাই ফল মূলৰ পৰা কাপোৰ কাটিলৈকে সকলোবোৰ দিছে মোকো দিছে দুযোৰ কাপোৰ কিন্তু উপাসনাৰ ঘৰৰ পৰা একোৱেই নাই বেলেগটো দিব নোৱাৰে বাৰু নিয়মটো হিচাপে মিঠাই চিঠাই কিন্তু অকণমান দিব পাৰে মা আপুনি মোক কিবা কৈছে কওক মোৰ মা দেউতাহঁতক ধৰি একো নক'ব কিয় তোৰ মা দেউতাক একো ক'ব নোৱাৰো নেকি দুখীয়া হ'লেও তেওঁলোক মোৰ মা দেউতা উপাসনা নহ'লে তোমাক খবৰ এটাও যে নলয় কিমান দূৰ কেনেকৈনো খবৰ ল'ব সিহঁতৰ হাতত মোবাইল এটাও নাই আৰু ইয়াত আহিব লগা হ'লে সিহঁতৰ 6,000 পৰা 7,000 টকা খৰচ হয় 6,000-7,000 টকা ক'ৰ পৰা পাব সেইকাৰণেতো কওঁ খাবলৈ নোপোৱা ভিকহুৰ জাত বুলি একো এখন কৰি খাব নোৱাৰেনে কৰিছে দেখোন মা সকলোবোৰ কৰে ঘৰখন চলাব নালাগে জানো এই মুখখন খুব চলিছে দেই মা দেৱালীৰ দিনটোতো আপুনি মোক কথা শুনাবলৈ এৰা নাই চুপ থাক বাহিৰতে মই ধুনীয়াকৈ মাতি থৈ দিছো বন্তি চাকি নিজ হাতেৰে বনাব লাগিব তই মা মোৰ এইখিনি সময়ত বেছি টাইম বহি থাকিবলৈ অসুবিধা হয় আপুনি বজাৰৰ পৰা কিনি নানিলে কিয় মোৰ একো কথা শুনিবলৈ নাই তই খালি বন্তি চাকি নিজ হাতেৰে বনাব লাগিব যা মা মই মানে বিউটি পাৰ্লাৰ যাওঁ 5,000 টকাতে লাগিছিলে এইটো জানো ক'বলগীয়া কথা মোৰ মৰমৰ বোৱাৰীজনী লৈ যা মোৰ আলমাৰীতে আছে যা প্ৰথম খাপতে যিমান লাগে লৈ যা একদম টাইটকৈ তোক বহুত ধুনীয়া দেখিব লাগিব তোৰ মই বেষ্ট খাওঁ মা হ'ব মা মোকে চবতকৈ ধুনীয়া লাগিব ফেচিয়েল মেনিকিউৰ পেডিকিউৰ সকলোবোৰ কৰি আহিম আৰু অলপ শ্বপিঙো আছে সেইখিনিও কৰি আহিম ঠিক আছে বাৰু ঋষিতা মোৰ মন পচন্দৰ বোৱাৰী গতিকে মই তাইক যি লাগে সকলোবোৰ দিয়াৰ দায়িত্ব মই দিবই লাগিব উপাসনা উপাসনা কি যে কৰি থাকে নহয় এজনী ডাঙৰ বোৱাৰীয়ে ফোন কৰিছে ভাতকেইটা বাঢ়ি থচোন তাই বোলে আহি পাব এতিয়া ইজনীক ইমান কষ্ট দিছো তথাপি ঘৰৰ পৰা ওলাই নাযায় মোৰ ল'ৰাটো আগতে একো ক'ব নোৱাৰা হ'লো নহয় সি আকৌ তাইক কি ভাল পায় সিহে জানে কালি আকৌ শ্বপিং মলত যাওঁতে ফোন কৰিছিলেই নহয় ভাগ্যে মই ক'লো তাই অহা নাছিলে বুলি নহ'লে যে মোক কি ক'লে হয় নহয় সি কি ভাল পাইছে সিহে জানে সি যদি কোৱা হয় এই ঘৰৰ পৰা উলিয়াই দে মই চুলিত ধৰি বাহিৰ কৰি দিলোঁ হয় কিমান ভাল ছোৱালী এজনী পালে হয় সি এইজনীৰ কাৰণে কি মৰি আছে সিহে জানে দুখীয়া মানুহৰ ছোৱালীহে পচন্দ কৰে সি মই ইমান ধুনীয়া ছোৱালীজনীক পচন্দ কৰি দিলোঁ সেইজনীক তাৰ পচন্দ নহ'ল মা আহিলি ডাঙৰ এজনী মা আহিলোঁ দিয়ক কিয় দেৰি হ'ল ইমান মই ৰখি আছোঁ আকৌ ভাত খাবলৈ মোৰ কাৰণে বহুত দামী দামী ফটকা কিনি আনিছোঁ আৰু সিদিনাই মই দুযোৰ কাপোৰ চইচ কৰি থৈ আহিছিলোঁ সেইকেইযোৰ লৈ আহিছোঁ আকৌ মানে বিউটি পাৰ্লাৰত চুলিখিনি স্পা কৰাৰ লগতে মেনিকিউৰ পেডিকিউৰ কৰাই আহিছোঁ সেইকাৰণে দেৰি হৈছে মা দে হ'ব দে তই ৰুমত যা বস্তুখিনি থৈ অলপ ফ্ৰেছ হয় ভাতকেইটা খাওঁ বল দুজনীয়ে ভাত বনাই থৈছে ন মা মই লগাই দিছোঁ সৰুজনীক অ'কে মা মই যাওঁ উপাসনা উপাসনা ইমান গাধা নিচিনাকে পৰি আছে ঐ তই উঠিছনে কি হৈছে মা কিয় এনেকৈ মাতি আছে এতিয়া ৰাতিপুৱা 4:30 বাজি গ'ল তই এতিয়ালৈ শুই আছ গাধা নিচিনাকৈ আজি দেৱালী হয়নে নহয় মা মই সকলোবিলাক কাম ৰাতিয়ে কৰি থৈছোঁ আৰু গাটো মোৰ বহুত বেয়া মা সেইকাৰণে শুইছোঁ অকণমান সকলো কৰিলেও ৰাতিপুৱা ঘৰকেইটা মুচি দেহি মানুহ আহিব মা ঘৰবিলাক মুচি আৰু গোটেই দিনটোৰ কাৰণে কিবা কিবি বনাব লাগিব উঠ এতিয়া উঠ বুলি কৈছোঁ নহয় হ'ব দিয়ক মা উঠিছোঁ পেটটো বৰকৈ কামুৰি থকা হৈছে মায়ে বাৰু মোক কেতিয়া বুজি পাব নে সদায় এনেকৈ থাকিব নেকি তুমি কেতিয়া আহিবানো সোনকালে আহা তোমাৰ অবিহনে মই বৰ অকলশৰীয়া হৈ পৰিছোঁ তোমাৰ বাহিৰে যেন মোক কোনেও বুজিবলৈ চেষ্টা নকৰে ইমান ধুনীয়া লাগিছে মোৰ ডাঙৰ বোৱাৰীজনীক কাৰোৰে মুখ নালাগক এইটো তোৰ প্ৰথম দেৱালী তোলৈ বহুত বহুত শুভকামনা জনালোঁ
থেংক ইউ মা সেইটো কাৰণে মোৰ তৰফৰ পৰা তোলে বুলি এটা সৰু উপহাৰ আকৌ উপহাৰ আপুনি দেখোন দিয়ে আছে মা খাইৰ পৰা চেণ্ডেললৈকে সকলোবোৰ আপুনি এটা দিছে একো নহয় দে তোক নিদি মই কাক দিম আৰু তোৰ কাৰণে মিঠাইও লৈ আহিছোঁ তই যে ভাল পাওঁ ফুঞ্জিয়া লাৰু ৱাও ফুঞ্জিয়া লাৰু মইতো বহুত ভাল পাওঁ মা মা ৰাতি হ'বলৈ হৈছে মই যাওঁ দে বাহিৰলৈ ফটকা ফুটাবলৈ যা যা ভালদৰে আকৌ ঠিক আছে মা উপাসনাকো মাতে নেকি একো দৰকাৰ নাই সেইজনীক বল মা মোৰ ৰকেট বমটো সবতছে ওপৰত আকাশত গৈ ফুটিব চাবচোন মই বহুত বিলাক ফুলজাৰি আনিছোঁ সকলোবিলাক চৰাব এইবাৰ মই ৰকেট বম উৰাম এইটো আৰু ওপৰত যাব মৰিলো মা কি হৈছে আপোনাৰ ফটকাৰ ফেৰিঙঠি এটা আহি হাততে পৰিলো হাতখন একেবাৰে জ্বলি গৈছে বৰ বিষাইছে ৰিতিছা ডাঙৰ বোৱাৰী চাচোন মোৰ হাতখন কি হৈছে কিনো মা অকণমানে হৈছে নালাগে আৰু ফটকা চটকা ফুটাব নালাগে মোৰ হাতখন অকণমান কিবা মলম চলম ঘঁহি দেখিছোন আপুনিও পাৰিব যাওকচোন অকণমান কাম আপুনি নিজে কৰিব নোৱাৰে নেকি ইমান ধুনীয়া দেৱালীটো ফটকা চটকা নবজাই মই ভিতৰত সোমাই থাকিব নেকি যাওক আপুনি ভিতৰলৈ যাওক ভাল হ'ব যাওক অকণমানে হৈছে কিবা এটা বোৱাৰী ডাঙৰ বোৱাৰী ৰিতিছাৰ কথা শুনি শাহুৱেকৰ বহুত দুখ লাগিল মা শুনকচোন মই মাতি আছোঁ আপুনি কিয় মাত দিয়া নাই বাৰু কি হ'ল মোৰ হাতখন জ্বলি গৈছে দেখা নাই হ'ব মা আপুনি ভিতৰলৈ বলক মই আপোনাৰ কাৰণে হালধি আৰু চন্দনৰ লেপ বনাই আপোনাৰ হাতত ঘঁহি দিম আপুনি ভাল পাই যাব সংগীতা ময়ো যাম ৰ বলক মা ভিতৰলৈ বলক মা আপোনাক ভাত কেইটামান দিম নেকি নালাগে ঐ মই পিছত খাম দে ভাল পালে হাতখন ইমান পুৰিছিলে এতিয়া কিন্তু নাই তই যেনেকৈ বৰফ চৰফ লগাই দিলি কিয় কান্দিছে মা তই মোক ক্ষমা কৰিবি সৰু বোৱাৰী মই ধনী আৰু দুখীয়া বুলি তহঁত দুয়োজনীৰ মাজত বহুত ভেদভাৱ কৰিছিলোঁ কিন্তু মই মানুহেই চিনি পোৱা নাছিলোঁ ধনীজনী কেনেকুৱা আৰু দুখীয়াজনীও কেনেকুৱা আজি মোৰ বিপদৰ সময়ত মই ভালদৰে চিনি পালোঁ কোনজনী স্বাৰ্থপৰ তোৰ লগত মই যিখিনি অন্যায় কৰিছোঁ বেলেগ হোৱা হ'লে মোক ঘূৰিয়ে নাচালে হয় কিন্তু তই নিজৰ কথা বাদ দি মোৰ ওচৰলৈ আহিলি হ'ব দিয়ক মা মই এইবোৰ কথা ধৰি থকা নাই উপাসনা তুমি কেতিয়া আহিলা মই অলপ আগতে আহি পাইছোঁ তোমাক মই ছাৰপ্ৰাইজ দিম বুলি পেলাই ভাবিছিলোঁ সৰু পাপা তই অ' মা তুমি এনেকুৱা হ'বা বুলি মই কেতিয়াও ভবা নাছিলোঁ ৰণী আণ্টিও কৈছে মোক তোমাৰ কথা তুমি উপাসনাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰা তাইক মই ফোন কৰি কিমান দিন সুধিছোঁ কিন্তু তাই কি কয় জানা মায়ে মোক বহুত মৰম কৰে তাই কোনোদিনেই তোমাৰ কথা কোৱা নাছিলে জানা কিন্তু সেই ছোৱালীজনীক তুমি চিনি নাপালা তাইক তুমি দুখীয়া বুলি অহংকাৰ কৰা বেয়া পোৱা মোক ক্ষমা কৰি দিবিও মই তাইৰ লগত বহুত বেয়া কৰিছিলোঁ ডাঙৰ পকত গ'ল এতিয়া তাই লগৰ কেইজনীৰ লগত ফটকা ফুটাবলৈ গৈছে এতিয়া মানুহ চিনি পালা মোক ক্ষমা কৰি দিবি তহঁতে তুমি এনেকুৱা অৱস্থাত তাইৰ লগত এনেকুৱা ব্যৱহাৰ কৰিবা বুলি মই কেতিয়াও ভবা নাছিলোঁ মা উপাসনা তুমি বলা ইয়াত আৰু থাকিব নালাগে তুমি যাবানে মোৰ লগত কি কথা কৈছা কালি পৰহিৰ ভিতৰত মোৰ এটা সন্তান জন্ম হ'ব আৰু সন্তানটি আইতাকৰ ওচৰত নাথাকি অকলে অকলে থাকিবগৈ নেকি হ'ব দিয়া বাদ দিয়া আৰু মানুহ মাত্ৰেই ভুল মই নাযাওঁ ইয়াতে থাকিম মাৰ লগত মোৰ যিহেতু নিজৰ মা নাই এইজনী মোৰ মা প্লিজ মোৰ মাৰ পৰা মোক আঁতৰ কৰি নপঠিয়াবা দেখিলা মা উপাসনাৰ অন্তৰখন দেখিলো আৰু বুজিলো তাই যে কিমান ভাল ছোৱালী তাই নিজতকৈ বেছি মোক কেয়াৰলৈ আহিছিলে কিন্তু মই বুজিয়ে পোৱা নাছিলোঁ উপাসনা মোক ক্ষমা কৰি দিবি দিয়াই আপুনি ক্ষমা খুজি মোক লাজ নিদিব মা আজিৰ পৰা তই মোৰ বোৱাৰী নহয় আজিৰ পৰা তই মোৰ ছোৱালী আহ মা মোৰ বুকুৰ মাজত আহ মা মই জানিছিলোঁ মা এদিন নহয় এদিন আপুনি মোক নিজৰ ছোৱালী বুলি ভাবিবই আৰু মা লক্ষ্মীয়ে মোৰ কথা শুনিলে আজি দেৱালী মই ক'তো নাযাওঁ মা আজি আমি ঘৰতে ধুনীয়াকৈ দেৱালী উদযাপন কৰিম